নমস্কাৰ। আজি মই আপোনালোকলৈ ওটছৰ ইডলি ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাই খাব পাৰিব। হেলথিৰ লগতে টেষ্টি হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই একাপ ওটছ লৈছোঁ। ওটছখিনি মই অলপ কেৰাহীখনত গৰম কৰি ল'ম। বেছি নহয়, অলপ 1 মিনিটমান সময় এইদৰে কেৰাহীখনত গৰম কৰি ল'ম। এয়া মোৰ ওটছ কাপ 1 মিনিট সময় এইদৰে কেৰাহীখনত গৰম কৰি লোৱা হৈ গ'ল। এতিয়া মই নমাই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এয়া মই ওটছ কাপ এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীৰে চালি দিম। এইদৰে গোটা গোটা থাকিলে ৰৈ যাব। এয়া চালিলোঁ। এয়া গোটাখিনি মই নিদিওঁ, এইদৰে মিক্সিৰ জাৰটোতে থৈ দিম। এতিয়া মই ইয়াতে দি দিম একেটা কাপেৰে 1 কাপ চুজি, 1 কাপ চাউলৰ গুড়ি। এইখিনিও মই চালনীখনত চালি দিম। এইদৰে চালি দিব। ইয়াতে মই সামান্য পৰিমাণৰ নিমখ দি দিম। ইয়াতে 2 চামুচ এয়া মই চেনি দি দিছোঁ। আপোনালোকে যদি মিঠা নাখায় নিদিলেও হ'ব। এয়া মই 2 চামুচ দি দিলোঁ। এবাৰ এইদৰে গোটেইখিনি মিক্স কৰি ল'ম। এয়া মই ভালদৰে মিক্স কৰি ল'লোঁ। এইদৰে মিক্স কৰি ল'ব। এতিয়া ইয়াতে মই দি দিম এয়া 1 কাপ দৈ। দৈৰ সৈতে এইখিনি গোটেইখিনি মই ভালদৰে আকৌ এইদৰে মিলাই ল'ম। এইদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া মই ইয়াতে 1 কাপ এয়া গাখীৰ দি দিম। এয়া গাখীৰ 1 কাপ দি দিছোঁ। 1 কাপ দৈ, 1 কাপ এৱা। এতিয়া গোটেইখিনি মই এইদৰে মিক্স কৰি ল'ম। এইদৰে এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি 10 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে থৈ দিম ছাইড কৰি। এয়া মই ইডলি ষ্টেণ্ড এডাল লৈছোঁ। ইয়াতে মই অলপ এইদৰে ৰিফাইন লৈছোঁ। ৰিফাইন মই লগাই ল'ম। ৰিফাইন লগাই এইদৰে ল'লে তেতিয়া সোনকালে এৰ খাই আহিব। এইদৰে লগাই ল'ব। এইদৰে এয়া মই ৰিফাইন ভালদৰে লগাই ল'লোঁ। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এইপিনে এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া চাই লওঁ। এইখিনি চুজি দিয়াৰ কাৰণে ভালদৰে ফুলি আহিছে। ইয়াত আৰু গাখীৰ দিব নালাগে। আপোনালোকে যদি ডাঠ যেন পায় তেতিয়াহ'লে অলপ গাখীৰ দি ল'ব। মোৰ এইখিনি জোখতে হৈ আছে। এয়া দেখিছেনে? এইটো জোখতে ৰখাই দিব। এতিয়া মই ইয়াতে এয়া ডাঙৰ চামুচ এখনেৰে এচামুচ ঘি দি দিছোঁ। এইদৰে দি দিব। খাবলৈ খুবেই সোৱাদ লগা হয়। এইখিনি ভালদৰে মিলাই লওঁ। এয়া মই ঘিখিনি ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে সৰু চামুচ এখনেৰে আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেছি নিদিব। বেকিং পাউডাৰৰ মই আধা, বেকিং চৌডা দি দিম আধা, দি দিম বেকিং পাউডাৰৰ আধা দি দিব। এয়া এতিয়া এই গোটেইখিনি মই ইয়াতে এইদৰে মিলাই ল'ম। এয়া মই ভালদৰে এয়া মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে ৰেডি কৰি থৈ দিয়া ইডলি ষ্টেণ্ডডালত
লগতে দি দিব, বেছি সময় ৰখাই নথ'ব। এতিয়া এয়া মই ঘি দিয়া চামুচখনে লৈছোঁ, এইদৰে দি যাম। এইদৰে একেবাৰে নিদিব, কমাই কমাই দি দিব। এয়া দেখিছেনে? এইদৰে মই দি দিছোঁ, ভৰ্তিকৈ নিদিব, কমাই কমাই দি দিব। এতিয়া ইয়াতো মই একেদৰে দি যাম, এইদৰে। এয়া মই ষ্টেণ্ডাৰ্ড চচপেন এটাত এগিলাচ পানী এইদৰে দি দিছোঁ। পানী এগিলাচ উতলিছে, এইদৰে মই ষ্টেণ্ডডাল দি দিছোঁ। এয়া ঢাকনিৰে ঢাকি এইদৰে দি মই 5 মিনিট সময় এইদৰে থৈ দিম। 5 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এয়া মোৰ 5 মিনিট সময় হ'ল, এতিয়া চাই লওঁ। এয়া দেখিছেনে ইডলি কেইটা কিমান ধুনীয়াকৈ ফুলি আহিছে। 5 মিনিটতকৈ আপোনালোকৰ কমো লাগিব পাৰে, গেছৰ ফ্লেমৰ লগত কথা। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ গেছৰ পৰা। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে, এতিয়া মই চুৰিখনেৰে ছাইডকেইটা এইদৰে খুব ধুনীয়া হয়। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব। এয়া দেখিছেনে কিমান কোমল হৈছে, এয়া দেখিছে। এইদৰে মই প্লেটত উলিয়াই ল'ম। এয়া মোৰ ওটছেৰে বনোৱা ইডলি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। হেলথিৰ লগতে বহুত বেছি টেষ্টি হয়। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।